নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। কৃষ্ণাইৰ পাইকানত ডাঙৰ ঘটনা, বন বিভাগৰ লোকক আক্ৰমণ উচ্ছেদিতৰ, গুলীচালনাত নিহত এজন, আহত কেইবাজনো লোক। কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা, বন বিভাগৰ লোকৰ গুলীচালনাত নিহত হয় এজন আৰু লগতে আহত হয় বহুতো। এতিয়া ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে। গোৱালপাৰা জিলাৰ সংৰক্ষিত বনাঞ্চল পাইকানৰ বিদ্যাপাৰাত অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে। বন বিভাগৰ গুলীচালনাত নিহত এজন আৰু আহত কেইবাজনো লোক। জানিব পৰা মতে 7 দিন পূৰ্বে অৰ্থাৎ 10 জুলাইত উচ্ছেদ চলোৱা গোৱালপাৰা জিলাৰ পাইকানত বন বিভাগে জেচিবিৰ জৰিয়তে মানুহ অহা যোৱা কৰা ৰাস্তা বন্ধ কৰি দিয়ে, যাক লৈ ৰাইজ আৰু বন বিভাগৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগৰ লোকে গুলীচালনা কৰিবলগীয়া হয়, য'ত এজন লোকৰ মৃত্যু হয়। বৃহস্পতিবাৰে সংঘটিত এই ঘটনাই নিহত লোকজন শাহকুৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ বিপৰীতে আন 3 গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আহত কুছুমুদ্দিন শেখ নামৰ এজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। শেখৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। মহানগৰীত ৰেষ্টুৰেণ্টৰ সন্মুখতে ভতিজাকে হানি খুচি হত্যা কৰিলে খুৰাকক, আৰু মহানগৰীৰ হেঙেৰাবাৰীত এজন লোকক ছুৰীঘাত দুৰ্বৃত্তৰ। বজাৰলৈ আহোঁতে মাইহাং ৰেষ্টুৰেণ্টৰ সন্মুখতে লোকজনক উপৰ্য পৰি ছুৰীঘাত কৰা হয় আৰু সংকটজনক অৱস্থাত লোকজনক দিছপুৰ হাস্পতাললৈ লৈ যোৱা হয়, যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, 7.3 প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ'ল দেশ, ছুনামিৰ সতৰ্কবাণী জাৰি। এই ভয়ংকৰ ভূমিকম্পই সংকেত দিছে নেকি ডাঙৰ দুৰ্যোগৰ। প্ৰচণ্ড ভূমিকম্পৰ পিছতে জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কবাণী। ইতিমধ্যে পিছুৱাই যাবলৈ আৰম্ভ কৰিছে সাগৰ। আলাস্কাৰ উপকূলত 7.3 প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। ভয়ংকৰ ভূমিকম্পই সংকেত দিছে নেকি ডাঙৰ দুৰ্যোগৰ। প্ৰচণ্ড ভূমিকম্পৰ পিছতে জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কবাণী। ইতিমধ্যে পিছুৱাই যাবলৈ আৰম্ভ কৰিছে সাগৰ। যিকোনো মুহূৰ্ততে ধ্বংসাত্মক ঢৌৱে আঘাত কৰিব পাৰে বুলি আশংকা কৰা হৈছে।